যিজন আমাৰ কেন্দ্ৰীয় জনজাতিৰ মন্ত্ৰী তেওঁ কৈছে যে এতিয়ালৈকে আমাৰ কোনো ধৰণৰ জনজাতিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ পৰা অহা নাই। এইটো আমি অতি ক্ষোভেৰে প্ৰকাশ কৰিছোঁ যে আমি অত দিনৰ পৰা আমি জনজাতিৰ বাবে দাবী কৰি আহিছোঁ, কিন্তু ষ্টেট গভৰ্ণমেণ্টে বা ৰাজ্যিক চৰকাৰে এখন প্ৰস্তাৱ গ্ৰহণ কৰিছে সদনত আৰু এইটো কেন্দ্ৰলৈ প্ৰেৰণ কৰিছোঁ বুলি কৈছে। গতিকে আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে, অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীলৈ এখন আমি পত্ৰ প্ৰেৰণ কৰিম, আমাৰ প্ৰতিনিধিও যাব। তেওঁবিলাকে এই জনজাতিকৰণ বা অনুসূচিত যিটো ব্যৱস্থা সেইটো কিমান অগ্ৰগতি লাভ কৰিছে সেই বিষয়ে জানিব বিচাৰিব। এইখিনিয়ে আমাৰ আজি থুলমূল বিষয়বস্তু আৰু আগন্তুক দিনত আমি সকলো সাংবাদিকৰ সহযোগিতা কামনা কৰিলোঁ। প্ৰথম কথা হ'ল চৰকাৰে যিটো পদক্ষেপ লৈছিলে, চৰকাৰে এটা মন্ত্ৰীগোট প্ৰতিবেদন তৈয়াৰ কৰিছে 3জনীয়া মন্ত্ৰীৰ দ্বাৰা, ৰণোজ পেগু ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, 3জনীয়া মন্ত্ৰীগোটে এটা প্ৰতিবেদন প্ৰস্তুত কৰিলে। তাত মটক জনগোষ্ঠীৰ সন্দৰ্ভত 2.5.5 যিটো দফা আছিলে তাত কিবা সংশোধনী আছিলে, এইটো ইতিমধ্যে মানে মেম'ৰেণ্ডাম প্ৰেৰণ কৰা হৈছে সংগঠনৰ তৰফৰ পৰা। আৰু কথা হ'ল চৰকাৰে এতিয়া যিটো দিল্লীলৈ প্ৰেৰণ কৰিম কৈছে প্ৰতিবেদন, মানে যিটো আমাৰ বিস্তৃত প্ৰতিবেদন জনজাতি পোৱাৰ ক্ষেত্ৰত আমাৰ যিটো সক্ষম হ'ব পৰাকৈ যিটো বিস্তৃত প্ৰতিবেদন চৰকাৰে পঠাব, TRI যিটো মানে এথেনগ্ৰাফিক ষ্টাডি গোটেইখিনি বস্তু তালৈ পঠাব। কিন্তু কথা হ'ল এতিয়া চৰকাৰে এইখিনিতে দায়িত্ব মানে সামৰিলে নহ'ব। আমাৰ কথা হ'ল চৰকাৰক এইটো আমি আহ্বান জনাইছোঁ আজি যে এইখিনি দায়িত্ব সামৰিলে এইটো কাৰণে নহ'ব। কিন্তু কালি ৰিয়েকশ্যন এটা কালি আকৌ মানে দুৰ্গা দাস, চেণ্ট্ৰেল ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্টাৰ, ষ্টেট মিনিষ্টাৰ, তেখেতে কৈছে যে জনজাতিকৰণৰ ক্ষেত্ৰত তেনে কোনো বিশেষ মানে আপগ্ৰেডেশ্যন নাই বা কোনো মানে হেৰি নাই, মানে কোনো বিশেষ ভাল ৰিজাল্ট নাই বা কিবা নাই কথাটো কৈছে। গতিকে আমি ভাবোঁ অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে যথেষ্ট মানে দক্ষ আৰু তেখেতে যথেষ্ট এই বিষয়টোৰ ওপৰত যিহেতু ষ্টাডি কৰি এটা ভাল খবৰ অসমবাসীক বা 6 জনগোষ্ঠী দিম বুলি কৈছে। গতিকে আমি আশাবাদী তেখেতৰ পৰ্যায়ত বা ৰাজনৈতিকভাৱে হওক বা অসম চৰকাৰৰ হৈ দিল্লীত ইনফ্লুৱেঞ্চ কৰি কিদৰে আমি জনজাতিকৰণ পাব পাৰোঁ, আমি সেইটো কাৰণে আশা পাতি আছোঁ। আৰু আমি ভাবোঁ যে আমাৰ অধিৱেশন যেতিয়া অনুষ্ঠিত ফেব্ৰুৱাৰী 1 তাৰ আগত এটা ফ্ৰুটফুল কিবা ৰিজাল্ট পাম। অন্যথাই আমি আলোচনা কৰি বিশদভাৱে আলোচনা কৰি সমগ্ৰ ভাৰতবৰ্ষৰ যুৱ প্ৰতিনিধি থাকিব, আমি সকলো ক্ষেত্ৰত আমি কনক্লেভত বহিম, এইবিলাকৰ সন্দৰ্ভতো পাতিম জনজাতিকৰণৰ সন্দৰ্ভত। তাত ভাবোঁ আমি নিশ্চিতভাৱে এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম অনাগত দিনত আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমি মানে পোৱাৰ ক্ষেত্ৰত আমি কি ধৰণে আগবাঢ়িম, এই ষ্ট্ৰেটেজি মেকিং তাতে আমাৰ হ'ব। গতিকে আমি আশাবাদী আৰু আমি গভীৰ উৎসুকতাৰে আমি কনক্লেভ আৰু অধিৱেশনলৈ আমি মানে আশা কৰি আছোঁ। আমি ভাবিছোঁ যে আমি সফল কাম হ'ব পাৰিম। ধন্যবাদ।